নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ বাবে খুবেই ভাল খবৰ আহি পৰিছে। পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। সহায়ক কেৰাণী পিয়ন পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব 8 পাছ 10 পাছ 12 পাছ। তো আপোনালোকক এইটো ভিডিঅ' যোগেদি ভেকেঞ্চিসমূহৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে কোনটো ডিপাৰ্টমেণ্টৰ পৰা ভেকেঞ্চিখিনি আহিছে, কিমান পোষ্টৰ ভেকেঞ্চি আছে, কোনটো পোষ্টত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি থাকিব, ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, আপোনালোকৰ এজ লিমিট কি থাকিব, দৰমহা কিমান দিয়া হ'ব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিলেও পাৰিব। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ' স্ক্ৰীনত গৈ লিংক পাই যাব, তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো বন্ধু বান্ধৱসকল, নতুনকৈ যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আপোনালোকৰ কাৰণে সহায়ক কেৰাণী পিয়ন পদৰ কাৰণে ভেকেঞ্চিবোৰ আহিছে আপোনালোকৰ HDFC বেংকৰ তৰফৰ পৰা। তো আপোনালোকে ভেকেঞ্চিৰ অভাৰভিউটো চাব পাৰে যে HDFC বেংক জব ভেকেঞ্চি 2025, HDFC বেংক ৰিক্ৰুইটমেণ্ট 2025, 2025 চনৰ কাৰণে HDFC বেংকৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। তো আপোনালোকে কিছুমান ভেকেঞ্চিত নিজৰ গাঁৱতে থাকি চাকৰি কৰিব পাৰিব আৰু কিছুমান ভেকেঞ্চিখন আপোনালোকে অফিচত থাকিহে চাকৰি কৰিব লাগিব। তাতে আপোনালোকে পোষ্টসমূহ চাব পাৰে কি কি পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ HDFC বেংকৰ তৰফৰ পৰা। তো আপোনালোকে পোষ্টবোৰ চাব পাৰে যে ৰুৰেল পৰ্টফলিঅ'ৰ অফিচাৰ, আউটৰিচ অফিচাৰৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট পদৰ ভেকেঞ্চি আছে, একাউণ্টেণ্টৰ ভেকেঞ্চি আছে, কেৰাণী পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, HR মেনেজাৰৰ কাৰণে ভেকেঞ্চি আছে, ব্ৰাঞ্চ ছেলছ অফিচাৰৰ ভেকেঞ্চি আছে, ব্ৰাঞ্চ মেনেজাৰৰ ভেকেঞ্চি আছে। তেনেধৰণে আপোনালোকে চাব পাৰে যে বেলেগ বেলেগ পোষ্টৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। আপোনালোকৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 পদৰ ভেকেঞ্চি আছে। তো যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মানে যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিলেও পাৰিব। তো টোটেল পোষ্ট আপোনালোকে চাব পাৰে যে ভেৰিয়াছ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। অৰ্থাৎ বৃহৎ পৰিমাণৰ ভেকেঞ্চি আছে, বেলেগ বেলেগ পোষ্টৰ যিহেতু ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, তো বৃহৎ সংখ্যক ভেকেঞ্চিৰ কাৰণে নটিফিকেশ্যন প্ৰকাশ কৰিছে। আপোনালোকে ভেকেঞ্চিসমূহত অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব। অল ইণ্ডিয়া মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত আবেদন কৰিব পাৰিব। আপোনালোকে ভেকেঞ্চিসমূহত অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব। ভেকেঞ্চিসমূহৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে আপোনালোকক চেলাৰী যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকক দিয়া হ'ব। তো আপোনালোকে চাব পাৰে যে 28,000 টকাৰ পৰা আপোনালোকক 65,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকে পাব ভেকেঞ্চিসমূহৰ কাৰণে, লগতে আপোনালোকৰ গ্ৰেড পেও থাকিব। তো ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এজ লিমিটটো চাব পাৰে যে মিনিমাম এজ লিমিট দিয়া হৈছে 18 বছৰ। মেক্সিমাম যদিও কোনো ধৰণৰ এজ লিমিট নাই, তথাপি কিন্তু আপোনালোকে 56 ইয়াৰলৈকে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ 18 বছৰ বয়সৰ পৰা 54 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াভাৱে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। জেনেৰেল, OBC, SC, ST, PWD সকলো প্ৰাৰ্থীয়ে কিন্তু বিনামূলীয়াভাৱে এপ্লাই কৰিব পাৰিব। আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। তো ভেকেঞ্চিৰ কাৰণে চিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে যে আপোনালোকৰ কোনো ধৰণৰ এক্সামো নহয়, কোনো ধৰণৰ আপোনালোকে ইণ্টাৰভিউ দিব নালাগে, আপোনালোকৰ ডাইৰেক্ট চিলেকশ্যন হৈ যাব। তো এইটো খুবেই ভাল কথা হয় যে আপোনালোকে কোনো ধৰণৰ এক্সাম বা কোনো ধৰণৰ ইণ্টাৰভিউ আপোনালোকে দিব নালাগে, আপোনালোকৰ ডাইৰেক্ট চিলেকশ্যন হৈ যাব। তো আপোনালোকে চাব পাৰে যে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। অৰ্থাৎ ক্লাছ 10ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিত আবেদন কৰিব পাৰিব। তো ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে লগা ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক আপোনালোকে চাব পাৰে। আপোনালোকৰ পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, আপোনালোকৰ চিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, শিক্ষাগত চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব, আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ চাৰ্টিফিকেট লাগিব। তো যদি আপোনালোকৰ তাত এইকেইটা ডকুমেণ্টছ আছে তেনেহ'লে আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়, আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। তো আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে, 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে ভেকেঞ্চিত কেনেদৰে এপ্লাই কৰিব, HDFC বেংকৰ তৰফৰ পৰা যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, ভেকেঞ্চিত আপোনালোকে কেনেদৰে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ স্ক্ৰীনতে দিয়া হৈ আছে। আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব লাগিব। তো অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈ আপোনালোকে চাই ভেকেঞ্চিৰ কাৰণে আবেদন কৰিব পাৰিব। তো যদি আপোনালোকৰ অৰ্হতা মানে যদি আপোনালোকে ইণ্টাৰেষ্ট হয়, আপোনালোকৰ ভেকেঞ্চিৰ এপ্লাই কৰি ল'ব। ইতিমধ্যে ভেকেঞ্চিৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। যদি আপোনালোকে ইচ্ছা কৰে আপোনালোকে ভেকেঞ্চিৰ আবেদন কৰিব পাৰে। তো 2025 চনৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চি আছে। তো যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মানে যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকৰ শিক্ষাগত অৰ্হতা অনুযায়ী আপোনালোকে পোষ্টৰ এপ্লাই কৰি ল'ব। একাউণ্টেণ্ট, এছিষ্টেণ্ট, কেৰাণী পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো চেলাৰীও আপোনালোকক যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকক দিয়া হ'ব। মিনিমাম আপোনালোকে 18 বছৰ বয়সৰ পৰা ভেকেঞ্চি এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে। চবতকৈ ভাল কথা হ'ল যে আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে, কোনো ধৰণৰ ইণ্টাৰভিউ আপোনালোকে দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ চিলেকশ্যন হৈ যাব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে এপ্লাই কৰি ল'ব। 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ শিক্ষাগত অৰ্হতা অনুযায়ী যিটো পোষ্টত আপোনালোকে এলিজিবল হয়, যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মানে আপোনালোকে পোষ্টত এপ্লাই কৰি ল'ব।
ইম্পৰ্টেণ্ট ডকুমেণ্টছবিলাক আপোনালোকক জনাই দিলোঁ যে কি ডকুমেণ্টছ আপোনালোকৰ লাগিব ভেকেঞ্চি মতে এপ্লাই কৰিবলৈ হ'লে। তো অফিচিয়েল ৱেবছাইটত দি আপোনালোকে ভেকেঞ্চি মতে আবেদন কৰিব লাগিব। অফিচিয়েল ৱেবছাইটৰ লিংকটো মই হোৱাটছআপ গ্ৰুপত নাইবা ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম। তো তাৰ পৰা আপোনালোকে চাই ভেকেঞ্চি মতে আবেদন কৰিব পাৰিব। যদিও আপোনালোকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো নাপায় তেনেহ'লে আপোনালোকে হোৱাটছআপ গ্ৰুপত পাই যাব, তাতো চেক কৰিব পাৰে। তো ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। যদি আপোনালোকে ইণ্টাৰেষ্ট হয় আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিবা দৰকাৰী কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।